নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত তোমালোকৰ মনত উঠি থকা এটা বিশেষ প্ৰশ্ন তোমালোকে মোক কমেণ্ট বক্সৰ জৰিয়তে সুধি থকা যে যিসকলে বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ এক্সাম দিয়ে হায়াৰ ছেকেণ্ডেৰী, তেওঁলোকে যি প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আছে, অৰ্থাৎ স্কুটি পায় চৰকাৰৰ পৰা, সেই স্কুটি পোৱা যায় নে নাই, সেই বিষয়ে আজিৰ এই ভিডিঅ'টিত তোমালোকৰ লগত মই এখন নটিফিকেশ্যন তোমালোকক দেখুৱাই দিম। সেইখন আহিছে যোৱাকালি গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফিচিয়েল মেমৰেণ্ডাম। সেইখনত সুন্দৰকৈ উল্লেখ কৰা হৈছে যে তেওঁলোকৰ সেই স্কুটি স্কিমৰ এইমটো কি আৰু তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি। তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা 2 এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পইণ্ট নাম্বাৰ D2। তাত সুন্দৰকৈ লিখা হৈছে যে ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী আৰ নট এলিজিবল ফৰ দ্য স্কিম। অৰ্থাৎ তোমালোকে যিসকলে এইবাৰ হয়তো ৰিএপিয়াৰেঞ্চ দিছিলা বা বেটাৰমেণ্ট দিছিলা, আৰু অৰ্থাৎ যিসকলে অহা বছৰলৈ ৰিএপিয়াৰেঞ্চ বা বেটাৰমেণ্ট দিম বুলি ভাবি আছা, তোমালোকে গভৰ্ণমেণ্টৰ যি স্কুটি স্কিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড, যিসকলে 75% বইজ আৰু 60% গাৰ্লছ যিসকলে মাৰ্কছ পায়, তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা যি স্কুটি পায় সেইসমূহ তোমালোকে যদি ৰিএপিয়াৰেঞ্চ আৰু বেটাৰমেণ্ট দিয়া তেতিয়া তোমালোকে নাপাবা। আজিৰ ভিডিঅ'টি তোমালোকৰ বাবে ইমানেই আছিলে, আৰু এখন ফেক ন'টিচ নহয়, এখন অফিচিয়েল নটিফিকেশ্যন। আজিৰ ভিডিঅ'টি তোমালোকৰ বাবে ইমানেই আছিলে। ভিডিঅ'টি তোমালোকৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে। ধন্যবাদ।